হাজোৰ সুৰেন দাস মহাবিদ্যালয় সান্নিধ্যৰ সুবাস ডক্টৰ আলী আকবৰ হুছেইন অভিনন্দন গ্ৰন্থ উন্মোচন। তীৰ্থনগৰী হাজোৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান সুৰেন দাস মহাবিদ্যালয়ৰ মাধৱদেৱ ৰংগমঞ্চত আজি এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ হিৰণ্য কুমাৰ শৰ্মাৰ সভাপতিত্বত আৰু মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ অধ্যাপক বিশ্বজিৎ কলিতাই আগধৰা সভাত সান্নিধ্যৰ সুবাস ডক্টৰ আলী আকবৰ হুছেইন অভিনন্দন গ্ৰন্থ শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ডক্টৰ দয়ানন্দ পাঠকে। এই অনুষ্ঠানত সুৰেন দাস মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষ ডক্টৰ আলী আকবৰ হুছেইন, বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভাস্কৰ কলিতা, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ হজৰত আলী, সুৰেন দাস মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ ৰমেন তালুকদাৰ আৰু পুথিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নিত্যানন্দ কলিতাই অংশগ্ৰহণ কৰে। সমাজৰ মানুহ এজনক তেওঁৰ কৰ্মজীৱনৰ শেষত স্বীকৃতি দিয়াটো সেই সমাজখনৰ আচলতে এখন সভ্য সমাজৰ চিহ্ন। আৰু আমি আচলতে সকলোৱে আমাৰ সমাজৰ যিসকল ব্যক্তিয়ে সমাজলৈ মানৱ সমাজলৈ আমাৰ ভাষা সংস্কৃতিলৈ অৱদান যোগাইছে তেওঁলোকক আমি তেওঁলোকৰ প্ৰতি আমি কৃতজ্ঞ হ'ব লাগে, তেওঁলোকক স্বীকৃতি দিব লাগে। তেতিয়া উঠি অহা প্ৰজন্মই অনুপ্ৰেৰণা পাব আৰু যিজন মানুহে আচলতে কাম কৰি গৈ থাকে এতিয়াও অনুপ্ৰাণিত হয়। গতিকে আজি হাজো অঞ্চলৰ ৰাইজ, ইয়াৰ ছাত্ৰ সমাজ, হাজো আঞ্চলিক ছাত্ৰ সন্থা, প্ৰাক্তন আমাৰ ছাত্ৰ সন্মিলনী, আমাৰ শিক্ষক সমাজ, হাজো কলেজৰ শিক্ষক গোট বা আমাৰ যি শুভাকাংক্ষীয়ে আজি এই অভিনন্দন গ্ৰন্থ উন্মোচন সভাত যি অনুপ্ৰাণিত কৰিলে বা বিশেষকৈ অভিনন্দন গ্ৰন্থখনলৈ তেওঁলোকৰ লিখনিৰে যি কৃতজ্ঞতা প্ৰকাশ কৰিলে মই তাৰ কাৰণে তেওঁলোকক শেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদায় তেখেতলোকৰ মই আচলতে ঋণী অনুভৱ কৰিছোঁ। আৰু এইটো মই অনুপ্ৰাণিত কৰিছোঁ মই যাতে ভৱিষ্যতে আকৌ নতুনকৈ আৰু বিভিন্ন কাম কৰিবলৈ আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। এই অনুষ্ঠানত অৱসৰী উপাধ্যক্ষ ডক্টৰ আলী আকবৰ হুছেইনক তেখেতৰ অনুৰাগী সহপাঠী অধ্যাপিকা ডক্টৰ ৰঞ্জু হাজৰিকা, হাজো আছু মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা সাংবাদিক আব্দুল গনি খান চৌধুৰী, মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰ ছাত্ৰীয়ে ফুলাম, গামোচা, জাপি আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। এই সভাত সুৰেন দাস মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, ছাত্ৰ ছাত্ৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট গণ্যমান্য ব্যক্তি উপস্থিত থাকে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।